আজি আমাৰ ঘৰলৈ আলহী আহিছিল আৰু তেওঁলোক হৈছে আন্ধ্ৰ প্ৰদেশৰ চ' হাজবেণ্ডে তেওঁলোকৰ কাৰণে আজি স্পেচিয়েল চিকেন বনাইছিলে চ' সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ সেয়া নিজে কাটিছে প্ৰথমে হাজবেণ্ডে সৰহকৈ পিঁয়াজ কাটি লৈ আদা নহৰু পেষ্ট বনাই লৈছে আনহাতে ইয়াত চিকেনখিনি মেৰিনেট কৰিছে সৰহকৈ চিলি পাউডাৰ হালধি একদম সৰহকৈ দিছে লগতে নিমখ আৰু অকণমান নেমু ৰস দি পেলাই খুব ধুনীয়াকৈ এয়া মেৰিনেট কৰিছে আৰু এতিয়া সৰহকৈ তেলত গোটেই পিঁয়াজখিনি ভাজি লৈছে বাহিৰত বহুত মানুহে কটন চিড অইলটো ইউজ কৰে আৰু সৰহকৈ কটন চিড অইলটো খালে আমাৰ LDL 15% আৰু নিয়াৰলি কেলষ্ট্ৰল 8% ৰিডিউচ হয় বুলি কয় গতিকে কটন চিড অইলটো যিহেতু তাত বহুত বেছি এভেইলেবল গতিকে তেওঁলোকে সেই কটন চিড অইলটো খুব ইউজ কৰে কেলৰি ৱাইজ বহুত বেছি থাকে অবভিয়াছলি তেলত কিন্তু হ'লেও ইমান সৰহকৈ ঘি বা আমাৰ মিঠাতেল খালে যিটো অপকাৰ কৰে কেলেষ্ট্ৰল বা LDL প্ৰফাইলটো এই কটন চিড অইলে সিমান নকৰে ইয়াৰ ওপৰতে তেওঁ এয়া পেষ্ট বনাই থোৱা আদা নহৰুখিনি দি দিছে দি পেলাই এইখিনিও ভালকৈ লৰাই আছে আনহাতে এটা পেনত এই গোটেই গৰম মছলাখিনি দি পেলাই পানী দি উতলাই লৈছে আৰু এতিয়া তেওঁ কিন্তু খুব ধুনীয়াকৈ ঢাকি বনাইছে যাতে মছলাখিনিৰ ফ্লেভাৰটো খুব ধুনীয়াকৈ ইনটেক্ট হৈ থাকে মাজতে ক'বলৈ পাহৰিছিলোঁ যে তেওঁ কিন্তু ইয়াতে এটা বিলাহী দিছে ইমানখিনি চিকেনত কিন্তু তেওঁ এটা বিলাহী সৰুকৈ কাটি পেলাই ইয়াত দিছে আৰু এতিয়া গোটেই চিকেনখিনি হৈ যোৱাৰ পিছত দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে আৰু ইমান ধুনীয়া ফ্লেভাৰ হৈ গৈছিল গোটেই ঘৰটোত আৰু এতিয়া যেতিয়া আমাৰ গেষ্ট আহিছে আহি পেলাই মোক সুধিছে যে বা চিষ্টাৰ ইমান ধুনীয়া বনাইছে মই কৈছোঁ মই নাই বনোৱা আজি দাদাইহে বনাইছে তাৰপিছত সিহঁতি আহিয়ে সেইকাৰণে চিধাই টেষ্ট কৰি চাইছে Como? Adicta. Ready. হাজবেণ্ডে সিহঁতক যিহেতু কৈ আছে যে অকণমান তোমালোকে টেষ্ট কৰি চাই লোৱা তোমালোকৰ তাত বনোৱা নিচিনা হৈছে নাই জ্বলা সমানে পাইছা নাই সিহঁতি মানে ইমান ধুনীয়াকৈ কৈ আছে যে একদম পাৰফেক্ট ইয়াতকৈ আৰু নালাগে গোটেইকেইটাই খাই পেলাই মানে কৈ আছে যে একদম পাৰফেক্ট হাজবেণ্ডৰ এতিয়া মনত একদম ফূৰ্তিটো আৰু হাঁহিটো চাব দেই একদম সন্তুষ্টিৰ হাঁহি এটা মাৰিছে যেতিয়া ল'ৰা ছোৱালীকেইটাই কৈছে যে ইমান ধুনীয়া হৈছে বুলি আৰু ল'ৰা ছোৱালীকেইটাই এই চিকেনৰ ৰেচিপিটো দেখাৰ পিছত কৈছে যে মাকহঁতে হেনো তেওঁলোকৰ আঞ্জাত এনেকুৱা চিকেনৰ লগত লুচি বনায় গতিকে আমি আকৌ ফটাফট লুচিও বনালোঁ আৰু এই ল'ৰা ছোৱালীকেইটা আচলতে কি জানেনে 25-26 বছৰীয়া ষ্টুডেণ্ট যোনে ইয়াত পঢ়িবলৈ আহিছিল আৰু লগতে পলৰিছত ইয়াত তেওঁলোকে ইণ্টাৰ্ণশ্বিপ কৰিবলৈ আহিছে সেইকাৰণে আমি লগো পাই থাকোঁ So good. It's delicious. মিঠু কেনেকুৱা লাগিছে ফাইনেলি আমাৰ ৰান্ধনিও বনাই পেলাই ছেটিছফাইড গতিকে আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নিশ্চয় নাপাহৰিব বাই